আমি চলচাই কঠীয়া পৰা এটা সংগঠন নহয়। ভাৰতীয় গণনাট্য সংঘ এটা সত্তা, এটা ব্যক্তিকেন্দ্ৰিক নহয়, যি সত্তাৰ লগত জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা, বলৰাজ চাহানী, সেই সময়ৰ ছফদৰ হাছমিকে প্ৰমুখ কৰি বৰেণ্য বহু পুৰুধা ব্যক্তিৰ দ্বাৰা গঠিত এটা আদৰ্শনিষ্ঠ এটা সাংস্কৃতিক সংগঠন ভাৰতীয় গণনাট্য সংঘ, ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েশ্যন, আৰু যাৰ আদৰ্শক অনুসৰণ কৰিছিল জুবিন গাৰ্গ। জুবিন গাৰ্গ ওপৰতে জুবিন গাৰ্গ হোৱা নাই, জুবিন গাৰ্গ সেই অধ্যায়সমূহ অধ্যয়নৰ মাজেদি পাৰ কৰি আনিছিল। জ্যোতি বিষ্ণু পাৰ্বতী, শংকৰদেৱ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ মাজেদি উত্তৰণ ঘটি জুবিন গাৰ্গ হৈছে। বহুতে জুবিন গাৰ্গক এটা বিমূৰ্ত, কেৱল এটা ৰোমান্টিচিজিম ধাৰাৰে প্ৰবক্তা বুলি, বাহক বুলি ভুল ব্যাখ্যাৰে তেখেতৰ মতাদৰ্শক ভেঙুচালি কৰিব খোজে। আমি স্পষ্ট ৰূপত আমি আজি আপোনালোকৰ সন্মুখত আমি কেইবাখনো আমি দলিল আমি উন্মোচিত কৰিছোঁ, আজি উত্তোলন কৰিছোঁ। সংবাদ মাধ্যমে নিশ্চয় সেইখিনি গ্ৰহণ কৰিব। তেখেতে নিজেও ভাৰতীয় গণনাট্য সংঘৰ সদস্যভুক্ত আছিল, যাৰ মতাদৰ্শৰে তেখেতে সৰু বাহিনীত তেখেতে গণভিক্ষা কামত নিয়োজিত কৰিছিল। যুদ্ধৰ বিপক্ষে তেখেতে সাংস্কৃতিক বাহিনীত অংশগ্ৰহণ কৰিছিল। গতিকে তেখেত এটা আদৰ্শ আছে কাৰণেই জুবিন গাৰ্গ আজি জুবিন গাৰ্গ। গানৰ মাজেদি আৰু কথাৰ মাজেদি, বক্তব্যৰ মাজেদি আৰু তেখেতৰ লেখাৰ মাজেদি নিজৰ সেই মতাদৰ্শক প্ৰতিফলন ঘটাই থৈ গৈছে। শেহতীয়াকৈ তেখেতৰ উত্তৰণে, তেখেতৰ পূৰ্ণতাই, বিবেকৰ যিটো পূৰ্ণতা প্ৰাপ্তিৰ সময়তে তেখেতে জাতিটোৰ সন্মুখত যেতিয়াই প্ৰধান সমস্যাসমূহ দেখা দিছিল, জাতি বিৰোধী আইন আঁচনি যেতিয়াই চৰকাৰখনে জনতাৰ ওপৰত জাপি দিছিল, তেতিয়াই তেখেতে সদম্ভে প্ৰতিবাদ কৰাৰ সৎসাহস কৰিছিল এটা মতাদৰ্শৰ ভিত্তিত। তেখেত নিজেও এজন ছ'চিয়েল লেফটিষ্ট বুলি ক'বলৈ ক'তো দ্বিধাবোধ কৰা নাই। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আৰু আমাৰ ৰাজ্যিক বিভিন্ন সাক্ষাৎকাৰসমূহত তেখেতে স্পষ্ট ৰূপত এইটো প্ৰতিফলন ঘটাইছে। আজি আমি ভাৰতীয় গণনাট্য সংঘই ইয়াৰ আজি সুনিৰ্দিষ্ট দুটা বিষয় আমি উল্লেখ কৰিব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে যোৱা 4টা দিনৰ এটা খুব গুৰুত্বপূৰ্ণ ইংগিত প্ৰকাশ কৰিছে যে অভিযোগনামাৰ তথ্য মানি লওঁতে সময় লাগিব অসমীয়াৰ। আমি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যে জুবিনৰ পৰিয়াল তথা অনুৰাগীলৈ এয়া কিহৰ ইংগিত আছিল, নে এটা মুখ্যমন্ত্ৰীৰ এটা মনস্তাত্ত্বিক ভাবুকি। ভাৰতীয় গণনাট্য সংঘই আমি পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰি ক'ব খুজিছোঁ যে তেনেকুৱা মনস্তাত্ত্বিক ভাবুকিৰে আপুনি কু অভিপ্ৰায়ত লিপ্ত নহ'বৰ কাৰণে, বিৰত থাকিবৰ কাৰণে আমি সকীয়াই দিবলৈ বাধ্য হৈছোঁ। কাৰণ জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ যিটো ফুটন, শিপাৰ যিটো গভীৰতা, সেই গভীৰতা স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গ তাতোকৈও এটা ব্যাপকতাৰ এটা নতুন প্ৰণালীৰে, নতুন শৈলীৰে যুৱ প্ৰজন্মৰ এটা হাৰ্টথ্ৰব হোৱাই নহয়, অসমীয়া জাতীয়ৰ এটা আৱেগ আৰু অসমীয়া মানুহৰ নতুন সংস্কৰণ, চিন্তাৰ নতুন সংস্কৰণৰ এটা অভিধাৰে পূৰ্ণতা প্ৰাপ্তি সেই জুবিন গাৰ্গক নিঃশেষ কৰাৰ অভিসন্ধি থকা বুলি আমি ভাবিবলৈ বাধ্য হ'ম। এই চৰকাৰৰ আশিক পুষ্ট কোনোবা পৰ্টেলৰ যোগেদি, ব্যক্তিগত কোনোবা এটা যোগেদি, মেইন ষ্ট্ৰীমত যিহেতু চৰকাৰে নিজাববীয়াকৈ উদ্যোগ লৈ কৰিব নোৱাৰি, কোনোবা এটা জেগাইদি ফুটাই দি সৰকাই দিব তেওঁৰ চৰিত্ৰ খননৰ কথাৰে, মানে ব্লেকমেইলিং কৰিছে, মনস্তাত্ত্বিক ভাবুকি দিছে। ফুচফুচকৈ সন্মানীয় আজি জাতীয় বৌৰে আখ্যায়িত গৰিমা, সাহসী গৰিমা গাৰ্গক, আমাৰ গোলাঘাট জিলাৰে জীয়ৰী, সেইকাৰণে গোলাঘাট জিলাত আমি আজি এই সংবাদমেল পাতিছোঁ। আমাৰ এইখিনি গোলাঘাট জিলাই এই ডিফেন্স খেলাৰ অধিকাৰ আমাৰ আছে। গৰিমা আমাৰ ঘৰৰ ছোৱালী, এতিয়া অসমৰ জাতীয় বৌলৈ ৰূপান্তৰ হৈছে। কালিলৈ এনেকুৱা ধৰণে আইন প্ৰক্ৰিয়াটোক দুৰ্বল কৰিবলৈ চেষ্টা কৰি গৰিমা বৌক ডিমৰালাইজ কৰিবৰ কাৰণে ফুচফুচাই ক'ব পাৰে, চোৱা গৰিমা, ৰিপৰ্টত বিভিন্ন মাধ্যমেদি কিন্তু এনেকুৱা ধৰণৰ পাৰ্চনেল ইমেজ উন্মোচিত হৈছে। গতিকে তোমাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো কেম্পেইন, সেইটো তুমি উইথড্ৰ কৰা। তুমি জুবিন গাৰ্গক সেউজীয়া বননিৰ মাজত গছ ৰোৱাৰ কামত তুমি লাগা। তেওঁৰ
জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কামত লগা তেওঁক জীয়াই তুলিবৰ কাৰণে স্কুল আমি খুলিব দিব খুজিছোঁ, মূৰ্তি বনাব খুজিছোঁ, সেইবোৰ কথাত তুমি বেছিকৈ মনোনিৱেশ কৰা। মানে তেওঁক মনস্তাত্ত্বিকভাৱে, তেওঁকেই নহয় অসমৰ সমগ্ৰ অসমৰ সচেতন ৰাইজক মনস্তাত্ত্বিক ভাবুকিৰে সেই কথাটোকে প্ৰতিপন্ন কৰিবলৈ গৈ আছে তলখুচৰীয়া কামেৰে। সেই কথাটোৰ পৰা আঁতৰিবৰ কাৰণে ভাৰতীয় গণনাট্য সংঘই আমি কথাটো ক'বলৈ বাধ্য হৈছোঁ। আমি সেই কথাটো যদি তেওঁলোকে পিছ হুহুকি যদি নাযায়, এইখন চৰকাৰে এনেকুৱা অভিপ্ৰায়েৰে মূল ইস্যুটো ডাইভাৰ্ট কৰাৰ যদি ৰাজনীতিৰে যদি ন্যায় নোপোৱা পৰ্যায়ত যদি ৰাজনীতি কৰে, তেতিয়া আমাৰো সন্দেহৰ আঙুলি মুখ্যমন্ত্ৰী আৰু পবিত্ৰ মাৰ্ঘেৰিটালৈ আমি আঙুলিয়াবলৈ আমি বাধ্য হ'ম। পাছত যিটো সংযোজন কৰি SITয়ে নিজে দায়বদ্ধতা স্বীকাৰ কৰিছে যে এইটো হত্যাকাণ্ড, এটা সন্দেহজনক হত্যা, যি কাৰণে এটা গোচৰ সংযোজন কৰিছে। সেই ধাৰাটো মই আইনীয় ছাত্ৰ বা আইনীয় প্ৰক্ৰিয়াৰ এজন বাহক নহয় কাৰণে আমি হয়তো কথাটো ক'ব পৰা নাই। তাৰ অৰ্থ এইটো নহয় যে আমি বিষয়টো গুৰুত্ব দিয়া নাই। গতিকে আমি কৈছোঁ, আমি কৈ থকা নাই হত্যাকাণ্ড কৰিছে বুলি, আপোনালোকৰ নিজৰ মুখেৰে কৈছে মুখ্যমন্ত্ৰী ডাঙৰে, SITয়ে নিজে গোচৰ তৰিছে। গতিকে প্ৰতিপন্ন কৰিবৰ কাৰণে আমাৰ গোচৰ তৰা হৈছে। গতিকে কাৰোবাৰ চৰিত্ৰ উন্মোচিত হ'ল কাৰণে জুবিন গাৰ্গৰ চৰিত্ৰ উন্মোচন কৰি জনমানসত হেয় কৰি গোটেই মানুহৰ আচলতে গোটেই জাতীয় আন্দোলনটোৰ, জাতীয় আৱেগটোক, জাতীয় ঢলটোক, জাতীয় জাগৰণটোক আপোনাক স্থিমিত কৰাৰ যি অভিপ্ৰায় লিপ্ত হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপোনালোক দুইজনকে আমি সকীয়াই দিছোঁ এই মঞ্চৰ পৰা। এইটো কেতিয়াও আমি হ'বলৈ নিদিওঁ। আৰু যদি আপোনালোকে যদি সেই কুচক্ৰান্ত লিপ্ত হয়, তেতিয়াহ'লে আজি আমি যিটো এতিয়ালৈকে আমি অভিযোগ তোলা নাই, আমি সন্দেহে প্ৰকাশ কৰিছোঁ, আমি ক'বলৈ বাধ্য হ'ম বুলি কৈছোঁ। আৰু আমি ফ্ৰণ্ট লাইনত থাকি আমি ক'বলৈ বাধ্য হ'ম। আৰু ইয়াক আমি সৰ্বত্ৰে আমি ইমূৰৰ পৰা সিমূৰলৈ এটা জোৱাৰ সৃষ্টি কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।